ঠিক কৰি আহিলে মই বিয়াত মত দিব লাগে নেকি জুনিয়ৰ ইঞ্জিনিয়াৰ অৰুণাচলত কাম কৰে সেইটো কাৰণতে ল'ৰা এটা ভাল হ'ব পাৰে নেকি হ'ব হ'ব দে তইনো আজিলৈকে কোনটো ল'ৰাক ভাল বুলি কৈছ দিবাকৰলে মনত আছে নহয় দিবাকৰ ইছ তাইৰ যেনিবা মনতহে নাই আমাৰ দেবেন দাইটি ল'ৰা দেখাই শুনাই স্বভাৱে চৰিত্ৰে তেনেকুৱা ল'ৰা আমাৰ গাঁৱত আৰু কোনোবা আছে সিহঁতো তোক বিয়া কৰাবলৈ তলৰ মাটি ওপৰ কৰিছিল আমিতো ভাবিছিলো এইবাৰ আৰু তোৰহে কপাল আৰু তোৰোতো তাক ভাল লগা বুলি কৈছিলি হ'ব দে এতিয়া আৰু সেইবোৰ কথা পাতি কোনো লাভ নাই তাৰতো বিয়াও হৈ গ'ল মানে আই সিটো বিয়া কৰি গাঁৱলৈ আহিবলৈকে এৰিলে তই তেনেকে কোৱাৰ বাবে আৰু চাগে গোটেই গাঁওখনৰ ওপৰতে খং উঠিল তাৰ বাবে কিন্তু কোনেও মোক দোষ দিব নোৱাৰে দেই দিবাকৰকতো মোৰো ভাল লাগিছিল কিন্তু মই কি কৰিম ক মোৰ যে কিয় তেনেকুৱা হয় মই ক'ব নোৱাৰো চন্দনা অঞ্জনা হয়তো কেতিয়াবা মোৰ জীৱনলৈ এনেকুৱা কোনোবা এজন আহিব যাৰ লগত এটা সম্পূৰ্ণ জীৱন কটাব পাৰিম বুলি মোৰ মনলৈ বিশ্বাস আহিব কি হ'ল ৰৈ থাকিলা যে আহা ৰিক্সা চিক্সা একো নাই নেকি আমাৰ ইয়াত সেইবোৰ একো নাই আৰু এনেও কিমাননো দূৰ 4 কিলোমিটাৰ মানহে আহা ৰ'বা সি আকৌ পাছ পৰিল নহয় ৰচোন কৃষ্ণ কি চচুবাৰী পৰা নেকি নহয় মই গুৱাহাটীৰ পৰা আহিলো হেৰি নহয় তই অকমান ৰচোন এই ৰওঁতে দেখোন ৰৈ আছো পিছে কি হ'ল কোননো বেলি ডুবিবলৈ পোৱা নাই একেবাৰে টং হৈ আহিছে যে এইবোৰ কি কৈছা তুমি সি এইবোৰ বস্তু হাতেৰেও নুচুৱে আচলতে বাছৰ পৰা এইচোৱা খোজকাঢ়ি আহিছে যে অভ্যাস নথকাৰ কাৰণে ভাগৰ লাগিছে তাকে কওক এতিয়াহে কথাটো একে একে দুইটো বুজিছো নবৰ ভায়েক ন বিয়াতে দেখিছিলো নহয় বল যাওঁ যাব লগা কাৰণেতো ৰৈ আছো আহক দুয়ে চাই কৰকহি মানে তুমি এই দুখৰ কংসৰ চাইকেলত যোৱা কংস কোন কংস পাছে পাছে দহ কৰি ক'বলৈ হলে মোৰে নাম কংস কংসধৰ হয় কিয়া আহক মোৰ কেৰিয়াৰত বহক আপোনাক কেৰি কৰি লৈ যাওঁ যোৱা আমিও পামগৈ বহক কথাটো অৱশ্যে একে একে 2 বা একে একে 11 নিচিনা গণ্ডগোলীয়া যেনে লাগিব কংসৰ চাইকেলত কৃষ্ণ আলহী পিছে থকা হ'বনে দিন চাৰে চাওঁ ৰ'ব ভাল লাগিলে 2-4 দিন থাকিবও পাৰো 2-4 দিন কিয় 2 মাহ মান থাকক 2 মাহ মান কিয় 4 দুগুণ 8 মাহ মান থাকক